এইবাৰ ধৰ্মীয় অনুষ্ঠানৰ ৰাজহুৱা পুখুৰী সংস্কাৰকৰণত ব্যাপক অনিয়মৰ অভিযোগ চৰকাৰী আঁচনিৰ ৰূপায়ণত বৃহৎ অনিয়মৰ অভিযোগ বৃহৎ ধন আত্মসাতৰ অভিযোগ পঞ্চায়ত সদস্যৰ বিৰুদ্ধে দলগাঁৱৰ নদী কাষত উছমানিয়া মক্তবৰ অধীনত থকা ৰাজহুৱা পুখুৰী সংস্কাৰ কৰাৰ নামত ব্যাপক লুণ্ঠনৰ অভিযোগ গাঁওখনৰ প্ৰাক্তন সদস্যৰ বিৰুদ্ধে MGN ৰেগা আঁচনিৰ অধীনত 23-24 বিত্তীয় বৰ্ষৰ লালপুল গাঁও পঞ্চায়তৰ অন্তৰ্গত নদীকাষ গাঁৱৰ ৰাজহুৱা পুখুৰী সংস্কাৰ কৰাৰ নামত 7,88,501 টকা আবণ্টন দিছিল বিভাগীয় কৰ্তৃপক্ষই আঁচনিটোত আনুমানিক 65,68,000 টকা খৰচ কৰি বাকী ধন আত্মসাতৰ অভিযোগ স্থানীয় ৰাইজৰ মতে আঁচনিটোৰ প্ৰায় 4 লাখ টকা ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই মুকলি কৰি দিছে যদিও আঁচনিটোত 4 লাখ টকাৰ কাম হোৱা নাই বুলি মন্তব্য কৰে কয়াই আঁচনিৰ খৰচ সন্দৰ্ভত স্থানীয় ৰাইজে নদীকাষ গাঁৱৰ ক ৱাৰ্ডৰ প্ৰাক্তন সদস্য সহা জামালৰ পৰা হিচাপ বিচাৰে যদিও হিচাপ দিয়াৰ পৰা বিৰত থাকে প্ৰাক্তন সদস্যগৰাকী এই সন্দৰ্ভত স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অস্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে নিউজ ডেস্ক AIN লাইভ এই মছজিদৰ কামটো মই তাৰ মানে গোটেইখিনি একেবাৰে প্ৰথমৰ পৰা শেষলৈকে মই নিজে লাগি আছো 13 ঘণ্টা 3,500 টকাকে জিচিপিক আমি কন্ট্ৰাক্ট কৰি আনিছিলোঁ আৰু সেই হিচাপে আমি 13 ঘণ্টা ইয়াতে কাম কৰাইছোঁ জিচিপি দি তাৰ পিছতে 20টা হাজিৰা কামলা লৈ আমি এইটো নদীৰ যিটো কাষে দি এটা ফেন্সিং দিয়া হৈছে 20টা বাঁহ কিনিছোঁ 20টা হাজিৰা কামলা গৈছে এইখিনি টোটেল হিচাপ কৰি এইটোৱেই জাষ্ট কষ্ট ইয়াৰ বাহিৰত আৰু 1 টকাও খৰচ হোৱা নাই মই নিজে জানো মই একেবাৰে আগৰ প্ৰথমৰ পৰা 68,000 কিমান টকা কাম আছিল টোটাল কাম আছিলে 7,88,500 কিবা টকা এটা আছিলে বৰ্তমানলৈকে কিমান টকা উঠা বুলি গম পাই আপোনালোকে মই গম পাই আজি লৰাবিলাকে এইটো অনলাইনৰ পৰা এটি উঠাই লৈ আহিছে এটো 4,19,000 টকা উঠাইছে আপোনাৰ তেওঁলোকে দুৰ্নীতি কৰি খালে বাকিখিনি তো আছেই তেওঁলোকে উঠোৱা পৰা নাই কিন্তু ইয়াৰ ভিতৰত 68,000 আৰু বাহিৰত যিখিনি টকা তেওঁলোকে দুৰ্নীতি কৰি খালে আত্মহাত কৰিছে কব বিচৰা নাই কোনে কৰিছে এটো আমাৰ যেটো যিজনে কামৰ দায়িত্বত আছিল আমাৰ এক্স যেটো জুৱা হেৰি প্ৰাক্তন ৱাৰ্ড সদস্য আছিল তেওঁ কৰিছে শাহজামাল কোনটো ৱাৰ্ড তোৰ আমাৰ নদীৰ কাষ ক ৱাৰ্ডৰ কোনটো পঞ্চায়তৰ আন্ডাৰত লালপুল পঞ্চায়তৰ আন্ডাৰত কি কব বিভাগীয় কৰ্তৃপক্ষ কি কব বিভাগীয় কৰ্তৃপক্ষক আমি এটোৱে ক'ব বিচাৰো যে আমাৰ এটো তদন্ত কৰি শুদ্ধ হেৰিটো আমাক দিব লাগে কামখিনি ঠিকমতে হ'ব লাগে কামখিনি ঠিকমতে হ'ব লাগে কামটো হোৱাই নাই কাম যিখিনি হ'ব লাগিছিল হোৱাই নাই নদীৰ কাষ গাঁৱত আমাৰ ক ৱাৰ্ডত MGN ৰেগা আন্ডাৰত আপোনাৰ আমাৰ ইয়াতে গাঁৱলীয়া যিটো মছজিদ আছে উছমানিয়া মছজিদ লগতে মক্তবো আছে তো এই মছজিদত আপোনাৰ যোৱা 24-25 বৰ্ষত মছজিদৰ ফিচাৰী নামত আপোনাৰ এনৰেগা তৰফৰ পৰা এটা কাম দিয়া গৈছিলে মছজিদ আপোনাৰ ফিচাৰী নামত সেই কামটো আপোনাৰ কি হৈছে আজি ধৰক প্ৰায় আধা পইচা উঠাই লৈছে লোৱাৰ পিছতো আজি যিখিনি মানুহে কামটো কৰি আছিলে যাৰ দায়িত্বত আছিলে তো ৰাইজৰ কাম ৰাইজৰ স্বাৰ্থত সেই যিকেইজন মানুহে কৰিছে লগতে আমাৰ প্ৰাক্তন ৱাৰ্ড মেম্বাৰ শাহজামালো আছিলে তো আমি কি বিচাৰিছো যে ৰাইজে এই হিচাপ নিকাছটো বিচাৰিছে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271